এইখিনি হৈছে মোৰ আজি এই ফুলকবি। এই ফুলকবিখিনি মই যিখিনি পুলি মই বেছি ৰোৱা, এই ৰোৱা পুলিখিনি মোৰ এটা ৰুই থৈ দিছিলোঁ। ৰুই থৈ দিয়াৰ পিছত আজি পুলিখিনি ইমান চৰা হৈছে। চৰা পুলিখিনি অকণমান মই আজি গোবৰৰ গুড়া দিছোঁ আৰু অলপ DAP দিছোঁ। কাৰণ মাটিখিনি মই অলপ সাৰুৱা মাটি নহয় কাৰণে মই অলপ DAP আৰু গোবৰ দিছোঁ। আজি গোবৰ আৰু DAP দি এই পুলিখিনি বৰ্তমান আগতে মই একবাৰ ৰুইছিলোঁ, ঠন ধৰি ৰুইছোঁ। এতিয়া বৰ্তমান পুলিটো বৰ ভাল দেখা হৈছে। যদি 2-1 জাক বৰষুণ পৰে তেতিয়া আৰু অলপ ভাল হ'লে পুলিখিনি। এতিয়া মাটি দি আছোঁ, বৰ্তমান মাটিটো নিকেই দিছোঁ। মোৰ হেৰিখিনি অলপমান ঠিক নহয় মাটিখিনি, সেইকাৰণে মই অলপ গোবৰ DAP দিছোঁ আজি। এইখিনি হৈছে মোৰ কবি খেতি। এই ফুলকবিখিনি অকল ফুলকবি এইবাৰ খেতি কৰিছোঁ, যিহেতু ফুলকবিৰে পুলি বিক্ৰী কৰিছিলোঁ। এই পুলিটোৰ দিয়া হেৰিখিনি এই চাৰিওকাষে আমি পুলিটো দেখাই দিছোঁ। আমি কি কৰি লৈছোঁ, এই চাৰিওকাষে এই পুলিটো ঘূৰে দিছোঁ গোবৰ। এয়া গোবৰ দিছোঁ, দি আমি মাটি জাপি দিছোঁ। এইটো হৈছে আমাৰ লোকেল তামোলৰ পুলি। মই এইটো তামোলৰ পুলি এইবাৰ নিজৰ 1 বছৰীয়া তামোলৰ পুলি। এইটো 1 বছৰীয়া তামোলৰ পুলিটো মই জোৰাই থৈছিলোঁ। জোৱাৰ পিছত মই পেকেটিং কৰিছোঁ। এতিয়া এই পেকেট কৰি মই আজি এটা থৈছিলোঁ। অলপমান জংঘল হৈছে জেগাখিনি, এই জংঘলৰ কাৰণে জেগাখিনি চাফা কৰি আছোঁ। এতিয়া বৰ্তমান তামোলৰ পুলিটো আমি বিক্ৰী কৰিম। এই তামোলৰ পুলিটো আমি বিক্ৰী কৰিম এটাত 30 টকাকৈ। যদি কোনোবাই ল'ব ইচ্ছা কৰে তেতিয়া তামোলৰ পুলিটো ল'ব পাৰিবি।